হেল্ল' ফ্ৰেণ্ড, মই ৰাখি মোৰ চেনেল ৰাখিৰ কিটচেনলৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ওচৰত মই এটা খুব সহজে বনাব পৰা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে বেঙেনা আৰু মূলাৰ লাবৰা চব্জি, আৰু সেইটো মই আপোনালোকক আজি প্ৰেছাৰ কুকাৰত বনাই দেখুৱাম। আপোনালোকে খুব সহজে বনাব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আহক আমি ভিডিঅ'টোৰ ওচৰলৈ যাওঁ। আৰু আপোনালোকৰ ওচৰলৈ এটা মোৰ বিশেষ অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো। মূলা আৰু বেঙেনাৰ লাবৰা চব্জিখন বনাবৰ কাৰণে আমাক লাগিব, এয়া মই মিক্স চব্জি লৈছোঁ। ইয়াতে মই মূলা দুটা বেঙেনা আৰু দুটা আলু মই একেলগে গোটেইখিনি কাটি লৈছোঁ। আৰু লাগিব আমাক ইয়াত পিঁয়াজ লৈছোঁ, মই মিহিকৈ কাটি লৈছোঁ। অকণমান আদা নহৰু থেতেলিয়াই লৈছোঁ। এটা বিলাহী লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ আৰু অলপমান ধনিয়া পাত লৈছোঁ। আমাক ইমানখিনি সামগ্ৰী লাগিব। আৰু মই যিখিনি শুকান মছলা হয় মই বনাই যাওঁতে আপোনালোকক কৈ যাম। আজি মই যিহেতু চব্জিখন মই কুকাৰত বনাম খুব কম সময়ৰ ভিতৰতে, সেইকাৰণে মই এটা কুকাৰ মই গৰম কৰি লৈছোঁ। আৰু মই তাতে অলপ মিঠাতেল দি ল'ম। এয়া তেলখিনি এতিয়া মই ভালকৈ গৰম হ'ব দিছোঁ। এয়া মোৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। ইয়াতে মই এটা তেজপাত দিছোঁ আৰু মই অলপমান পাঁচফোৰণ দি দিছোঁ আৰু অকণমান ফুটিবলৈ দিছোঁ। এয়া হৈ গ'ল। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। আৰু মই ভালকৈ লৰাই ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম। এয়া মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। ইয়াতে মই থেতেলিয়াই লোৱা আদা নহৰুখিনি দি দিছোঁ আৰু কেঁচা জলকীয়াকেইটাও এতিয়া দি দিছোঁ। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ হিচাপে ল'ব, যোনে যিমানটো জ্বলা খাব পাৰে। আৰু এইখিনিও মই এতিয়া ভালদৰে লৰাই লৈছোঁ। আদা নহৰুখিনি সদায় ধুনীয়াকৈ ভাজিবলৈ চেষ্টা কৰিব। আদা নহৰু কেঁচা গোন্ধটো আঞ্জাখনত থাকি গ'লে খুব বেয়া এটা গোন্ধ দিয়ে। সেইটো কাৰণে যিকোনো ভাজি তৰকাৰী যি নবনাওক আপোনালোকে সদায় পিঁয়াজ আৰু আদা নহৰুখিনি অলপ ধুনীয়াকৈ ভাজি ল'ব। হৈ গ'ল এতিয়া মোৰ। এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীকেইটা দি দিম, টুকুৰাকেইটা। আৰু বিলাহী কেইটুকুৰা মই ধুনীয়াকৈ চফ্ট হোৱালৈকে ভাজি ল'ম। ইয়াতে মই অকণমান নিমখ দি দিম, বিলাহীকেইটা যেতিয়া আৰু সোনকালে চফ্ট হয়। অকণমান দিছোঁ, পিছত মই আকৌ দিম। আৰু ধুনীয়াকৈ লৰাই লৈ পেলাই বিলাহীখিনি মই ধুনীয়াকৈ চফ্ট হ'ব দিছোঁ। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই দিম এচামুচ হালধি পাউডাৰ। গেছটো কমাই ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। আৰু ইয়াতে মই এচামুচ ধনিয়া পাউডাৰ দিম। 1 চামুচ মই ৰেড চিলি পাউডাৰ দিম। আৰু আধা চামুচ মই গৰম মছলা পাউডাৰ দিম। আৰু মই অকণমান পানী দিম যাতে মছলাখিনি জ্বলি নাযায়। তাৰপিছত মই ধুনীয়াকৈ মছলাখিনি অকণমান তেল ওলোৱালৈকে মই ভাজি ল'ম। এয়া ধুনীয়াকৈ মোৰ মছলাখিনি এতিয়া ভাজা হৈ গ'ল। ইয়াতে মই কাটি ৰখা যিখিনি মিক্স চব্জি আছিলে, বেঙেনা, মূলা, আলু, মই গোটেইখিনি ইয়াতে দি দিম। মই অলপ বেঙেনা কেইটুকুৰা ডাঙৰ ডাঙৰকৈ কাটিছোঁ, নহ'লে একেবাৰে নাইকিয়া হৈ যাব। আৰু এই গোটেইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। ধুনীয়াকৈ এয়া দেখিব পাৰিছে মোৰ চব্জিখিনি এতিয়া ভাজা হৈ গ'ল। মই 5 মিনিটমান সময় ভাজি আছোঁ এনেকৈ লৰাই। আৰু এতিয়া মই পানী দিম। মই এগিলাচ দিছোঁ। পানীটো আপোনালোকে নিজৰ হিচাপমতে দিব, বেছি পানী নিদিব। ইয়াত চব্জিৰ পৰা যিহেতু যথেষ্টখিনি পানী ওলাব, সেইটো কাৰণে কমকৈ দিব পানী। এয়া দেখিছে। এতিয়া মই ধুনীয়াকৈ ঢাকন এখন মাৰি 2টা চিটি আহিবলৈ দিম। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে অলপ ধনিয়া পাত কাটি ৰাখিছিলোঁ যে, সেইখিনি মই এতিয়া ইয়াতে দি দিম। এয়া মই অলপ ধনিয়া দি পেলাই এতিয়া মই নমাই ৰাখিম।
এয়া মোৰ বেঙেনা আৰু মূলাৰ লাবৰা চব্জিখন ৰেডি হৈ গ'ল। ইয়াতে মই অকণমান বুটৰ দালি বনাইছোঁ আৰু চব্জি আৰু অকণমান ধনিয়া আৰু পালেঙৰ চাটনি আৰু এটা কুটকুৰা জলকীয়া। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব।